ঐ তই কি কৰি আছে গাইস চাওক না বন বগৰী ছিগিব আহিছো বহুতে কমেন্ট কৰি থাকে যে বগৰী আনিবা বন বগৰী আনিবা কিন্তু নাই এটো ছিগাটো ইমান সম্ভৱ নহয় ইয়াৰ কাইট বিলাক যে বহুত বেছি শাৰ্প হয় আৰু বন বগৰীৰ গছ এডাল পুৰা আৰু যিমানখিনি এৰিয়া আছে না গোটে বন বগৰী কেৱা বগৰী ভৰ্তি হৈ আছে তা মানে ইমান কম কম থকা যেন লাগিছে নহয় কিন্তু কম নাই বহুত বেছি কাৰণ ইতে পকা নাই কাৰণে গ্ৰীন গ্ৰীন হৈ আছে পাতৰ লগতে মানে মিলি আছে কালাৰটো আৰু ইয়ামক কেনেমান ছিগিছো ছিগিবলৈ ইমান ইজি নহয় আৰু ইউ ছিগিছে তো খাম আৰু খুব খাবলৈ খুব মিঠা আৰু গোটে এৰিয়াটো যে বন বগৰীয়া ভৰ্তি হৈ আছে তই লৈ যাবি गाइज कारने गाइजों खाने लोई जा तो खाओ तोड़ कौन देगा खुद ही तोड़ो इतना खाना इतना आसान है तो तोड़ना भी इसका काउंटर दिखाओ ना यार काटा तो सेनो का शॉप ना शॉप सुन बहुत सारे पे भाई ये वाला लगी है से ये मतलब 1 वीक के अंदर पूरा एकदम रेडी हो जाएगा पूरा यहाँ पे बन बगोरी का पेड़ साव गाइज ईमान दूरोत फैली से ना 20-30 किलोमीटर में फैल रखे है एटू साव पूरा फॉरेस्ट और एटो जगह से फॉरेस्ट एरिया হয় কিনি ফরেস্ট এরিয়া নহলেও মানে বন বগৰীটো পাই যায় আৰু এটো ৰাস্তাৰ ওচৰতে আছে আমি এনে আহিব পাৰো আৰু আমি লোকেল হৈ ন সেইকাৰণে লোকেল খিনি আহিব পাৰে কিন্তু বাহিৰৰ মানুহখিনি মানে হৰিণ চৰিণ ধৰিব বুলি অলপ তেওঁলোকে অলপ সিকিউৰিটি দিয়ে আৰু কিন্তু আমি তো আহিয়ে থাকো সেইকাৰণে মানে আমাৰ কাৰণে ৰেস্ট্ৰিকশন নাই আৰু এটা বগৰী ছিগি আছো এ চাওক বগৰী খা মজা কৰ কেলা ওকে গাইস বাই